নমস্কাৰ, আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টা। আজি আমি অসম সংবাদ ২৪ ঘণ্টাই আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঘগৰা নেহেৰু উচ্চ মাধ্যমিক বিদ্যালয়ত। আৰু আমি বৰ্তমান দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ ঘগৰা নেহেৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা। আৰু এই বিদ্যালয়ৰ যিগৰাকী বিজ্ঞান শিক্ষক আছিলে বিনীত বৰা, আজি তেখেতৰ বিদায় সম্ভাষণ সভা আয়োজন কৰা হৈছে। আৰু আমি সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ। ইতিমধ্যে ছাত্ৰ ছাত্ৰীকে আদি কৰি সহযোগী শিক্ষক শিক্ষয়িত্ৰীসকলে আজি তেখেতক বিদায় সম্ভাষণ জনাইছে, যিহেতু তেখেতৰ চৰকাৰীভাৱে বিদ্যালয়ৰ কাৰ্যভাৰ সমাপ্ত হৈছে আৰু তাৰ কাৰণে আজি তেখেতক বিদায় সম্ভাষণ জনোৱা হৈছে। আৰু ইয়াত এনেদৰেই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানকে আদি কৰি প্ৰাক্তন ছাত্ৰ ছাত্ৰীকে আদি কৰি বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলে তেখেতক বিদায় সম্ভাষণ জনাইছে। আৰু তেখেতে এই বিদ্যালয়খনৰ লগত বিগত বহুদিনৰ পৰা জড়িত হৈ আছিলে আৰু শৈক্ষিক পৰিৱেশ গঢ়ি তোলাৰ কাৰণে তেখেতে অহৰহ চেষ্টা অব্যাহত ৰাখিছিলে। আৰু তেখেতক যেন আজি আনুষ্ঠানিকভাৱে ইয়াৰ পৰা বিদায় দিয়া হ'ব, বিভাগীয় যি বিদায় এই বিদায় দিয়া হ'ব, কিন্তু সেইবুলি বিদ্যালয়খনৰ লগত সম্পৰ্ক তেখেতৰ চিৰদিন যুগমীয়া হৈ থাকিব। আৰু ইয়াতে আছে বিনীত বৰা ছাৰ, লগেদি আছে বিদ্যালয়খনৰ প্ৰধান শিক্ষক। আমি সকলোৰে পৰা কিছু প্ৰতিক্ৰিয়া ল'ম। প্ৰথমতে আমি যিগৰাকী বিদায়ী শিক্ষক আজি বিনীত বৰা ছাৰ, আমি তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে ছাৰ, বিগত বহু বছৰ আপুনি এই বিদ্যালয়ৰ কাৰণে অহৰহ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত নিৰ্মাণৰ চেষ্টা চলাইছিলে, যদিও আজি বিভাগীয় যিহেতু নিয়ম, সেই নিয়ম অনুসাৰে আপোনাৰ বিদায় ল'বই লাগিব। আৰু আজি আপোনাক বিদায় সম্ভাষণ জনাইছে বিদ্যালয়খনৰ পৰা। অনুভৱ কেনেকুৱা আজি দিনটোত? ধন্যবাদ। মই ভাবিবই পৰা নাছিলোঁ আজি আহি এনেকুৱা এটা পৰিৱেশৰ সন্মুখীন হ'ম বুলি। ৰাতিপুৱাৰ বিদ্যালয়ত সোমোৱাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ আৰু শিক্ষক শিক্ষয়িত্ৰীয়ে, গাঁৱৰ ৰাইজ আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলেও যিটো কাইদাত মোক আদৰি আনি ইয়াত বৰ্তমানলৈকে ছাত্ৰ ছাত্ৰীৰ মাজত আনন্দও আছে, দুখো নিশ্চিত হৈ আছে। সকলো শিক্ষক শিক্ষয়িত্ৰীও তেনেকুৱা, গাঁৱৰ ৰাইজৰ তেনেকুৱা। মই অতিশয় আনন্দিত। তাৰমানে শেষ মুহূৰ্তটোত মোৰ সুদীৰ্ঘ ৩৪ বছৰ কাল মোৰ সুকলমে পাৰ হৈ গ'ল, কোনো একো অসুবিধা নোহোৱাকৈ। আৰু ছাত্ৰ ছাত্ৰীখিনিৰ কাৰণে মই যথেষ্ট চেষ্টা কৰিছিলোঁ ভাল হ'ব বুলি, আৰু সেইমতে আশা কৰা মতে ফলো পাইছোঁগৈ। লাহে লাহে বিদ্যালয়খন ভাল হৈ আহিছে, পৰিৱেশটো উন্নত হৈ আহিছে। আৰু কি ক'ম, আপোনালোককো ধন্যবাদ আহি পেলাই আমাৰ ওচৰত এনেকুৱাখিনি আমাৰ বাতৰিখিনি প্ৰচাৰ কৰিবৰ বাবে যি ব্যৱস্থা কৰিছে তাৰ বাবে ধন্যবাদ। অসম সংবাদকক আমি ধন্যবাদ জনাইছোঁ। যিহেতু বিদ্যালয়খনৰ পৰা মাত্ৰ বিভাগীয়ভাৱে আনুষ্ঠানিকতা এটা কৰা হৈছে, যদি বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীয়ে পুনৰ আপোনাক লগ পাব বিচাৰে, আপুনি তেখেতক সময় দিবনে? নিশ্চয়, মই মানে সদা প্ৰস্তুত। বিদ্যালয়খন আমাৰ এজন বক্তাই ইতিমধ্যে কৈ গৈছে, ঘৰ দুখন, প্ৰথম ঘৰখন নিজৰ ঘৰ, দ্বিতীয়খন ঘৰ স্কুল ঘৰ বুলি কৈছিলে, কিন্তু মোৰ ক্ষেত্ৰত ব্যতিক্ৰম বুলি তেওঁ কৈ গ'ল। মোৰ প্ৰথম ঘৰ বিদ্যালয়খনে আৰু দ্বিতীয়তেহে মোৰ ঘৰখন। সঁচাকৈ মই ল'ৰা ছোৱালীখিনিৰ কাৰণে মই কৰিব পাৰোঁ, মানে মই পাৰিম, মোৰতো তেনেকুৱা। আৰু আপোনালোকে জানেই মই বিভিন্ন ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত। মই দিব পাৰিম সময়, শৰীৰ সুস্থ থাকিলে বা যদি বিদ্যালয় কৰ্তৃপক্ষই বিচাৰে বা ষ্টুডেণ্টে যদি বিচাৰে, তেতিয়াহ'লে মই নাহোঁ বুলি নকওঁ। মই আহি মোৰ নিজৰ কৰ্তব্য পালন কৰিম। ছাত্ৰ ছাত্ৰীখিনি ভালৰ কাৰণে মই যিকোনো কৰিব পাৰোঁ, মানে পৰিৱেশটো উন্নতৰ কাৰণে। ধন্যবাদ। হয়, ইতিমধ্যে শুনিলে বহুতো শিক্ষক শিক্ষয়িত্ৰীয়ে যেতিয়া বিদ্যালয়খনৰ পৰা বিদায় লয়, তাৰপিছত তেখেতলোকে নিজৰ ব্যক্তিগত জীৱনলৈ ব্যস্ত হৈ পৰে আৰু ব্যক্তিগত ব্যস্ততাৰ মাজতে তেখেতলোকে বাকী সময়খিনি অতিবাহিত কৰে। কিন্তু বিনীত বৰাই আজি কৈছে, তেখেতে সদায় ছাত্ৰ ছাত্ৰীৰ আছিলে আৰু ভৱিষ্যতেও ছাত্ৰ ছাত্ৰীৰ হৈ থাকিব। ঘগৰা নেহেৰু উচ্চ মাধ্যমিক বিদ্যালয়ত যেতিয়াই তেখেতৰ প্ৰয়োজন হ'ব, তেখেতে নিজৰ সময়খিনি ইয়াত আহি অতিবাহিত কৰিব বা ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত নিৰ্মাণৰ কাৰণে কাম কৰি যাব। আৰু এইগৰাকী বিনীত বৰা ছাৰক আজি ইয়াত আনুষ্ঠানিকভাৱে বিভাগীয় যি বিদায় দিয়া হৈ আছে। আৰু এই বিদায় খন্তেকীয়া বিদায়, আচলতে তেখেতক বিদ্যালয়ৰ পৰা চিৰ বিদায় দিয়া হোৱা নাই। এই বিদ্যালয়ৰ লগত সম্পৰ্ক সদায় তেখেতৰ থাকিব আৰু বিদ্যালয়ত যেতিয়াই প্ৰয়োজন হ'ব, যিহেতু তেখেতে জ্যেষ্ঠ অভিজ্ঞ আৰু তেখেতৰ পৰামৰ্শ প্ৰতিটো সময়ত বিদ্যালয়খনৰ প্ৰয়োজন হ'ব। প্ৰধান শিক্ষক হওক বা পৰিচালনা সমিতিৰ সভাপতি সম্পাদক বা অন্যান্য সদস্যসকলৰ প্ৰয়োজন হ'ব। আৰু যেতিয়াই প্ৰয়োজন হ'ব তেতিয়াই বিনীত বৰা ছাৰ পুনৰ আহিবই বিদ্যালয়লৈ, কিছু সময় দিব ছাত্ৰ ছাত্ৰীৰ বাবে, কিছু সময় দিব শিক্ষক শিক্ষয়িত্ৰী বা বিদ্যালয়ৰ সৰ্বাংগীন উন্নয়নৰ বাবে। আৰু ইয়াতে আছে বিদ্যালয়খনৰ প্ৰধান শিক্ষক, আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। আজি আপোনাৰ উপস্থিতিত আপোনাৰ জ্যেষ্ঠ এগৰাকীক আপুনি বিদায় সম্ভাষণ জনালে, কি ক'ব আজি দিনটোত প্ৰধান শিক্ষক হিচাপে? নমস্কাৰ জনাইছোঁ আপোনালোকক।
আজি আমাৰ বিদ্যালয়ৰ বিজ্ঞান শিক্ষক জ্যেষ্ঠ শিক্ষক তেখেতে সুদীৰ্ঘ 34 বছৰ দুমাহ আমাৰ বিদ্যালয়ত কৰ্মৰত হৈ আছিলে। শিক্ষক হিচাপে তেখেতে এজন সন্নিপন যোদ্ধাও আছিলে আৰু তেখেতে দেখিছে আপোনালোকে আজি যিটো ৰাজহুৱাভাৱে তেওঁলোকক বিদায় সম্বৰ্ধনা পাতিছে তাত আমাৰ SMDCৰ কমিটি একাডেমিক কমিটিৰ লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল বিভিন্ন ছাত্ৰ সংগঠনে সহযোগ কৰিছে আৰু খুব আৱেগিক হৈ পৰিছে আজিৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলে তেখেতক কিদৰে সম্বোধন জনাব তাৰ কাৰণে সঁচাকৈ আজি দুখৰ দিন যদিও তেখেতে এই অঞ্চলৰ বৃহৎ অঞ্চলৰ বহুত ল'ৰা ছোৱালীক মানুহ বনাই থৈ গৈছে, মানৱ সম্পদ গঢ়ি থৈ গৈছে আৰু তেখেতক আহ্বান কৰি আমাৰ বিদ্যালয়ত যাতে ঘনে ঘনে আহে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত যাতে মত বিনিময় কৰে, পাঠদান কাৰ্যটো আহিবলৈ মই অনুৰোধ জনাইছোঁ আৰু বিদ্যালয়ৰ তৰফৰ পৰা এইখিনি মই ক'লোঁ। ধন্যবাদ। ইতিমধ্যে শুনিলে ঘগৰা নেহেৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰাণেশ দাসে জনাইছে যেতিয়াই বিনীত বৰা ছাৰৰ প্ৰয়োজন হ'ব তেখেতক ইয়াত মাতি পঠিয়াব বা আদৰণি জনাব আৰু তেখেতেও কিছু সময় দিব লাগিব বুলি আজি প্ৰধান শিক্ষকে কৈছে। আৰু যিহেতু বিনীত বৰা ছাৰৰ এই বিদ্যালয়খনৰ কাৰণে যথেষ্ট অৰিহণা আছে, যথেষ্ট ত্যাগ আছে, ছাত্ৰ ছাত্ৰীৰ যি শৈক্ষিক ভৱিষ্যত নিৰ্মাণৰ ক্ষেত্ৰত তেখেতে এগৰাকী যোদ্ধা আছিলে বুলি আজি প্ৰধান শিক্ষকগৰাকীয়ে কৈছে। আৰু ইয়াতে আছে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। আজি আপোনাৰ এগৰাকী জ্যেষ্ঠ অভিজ্ঞ শিক্ষক এই বিদ্যালয়ৰ আজি তেখেতক বিদায় সম্ভাষণ জনাইছে, যিহেতু ছাত্ৰ ছাত্ৰীৰ চকুতো আজি চকুলো দেখিবলৈ পোৱা গৈছে, কি ক'ব আজিৰ দিনটোত? নাই, মোৰ জ্যেষ্ঠ শিক্ষক বুলি নহয়, মোৰ প্ৰিয় শিক্ষক হয়। মই এইখন স্কুলতে পঢ়িছিলোঁ। তেতিয়া এইখন হাইস্কুলটো ভেঞ্চাৰ আছিলে। মোক ছাৰে পঢ়াইছে, ক্লাছ 10লৈকে মোক পঢ়াইছে। আৰু আজি মই যি পদত মই আছোঁ এতিয়া বৰ্তমান, সেই পদৰ ক্ষেত্ৰত ছাৰৰ অৰিহণা 100 গুণে বুলি ক'ব পাৰি। আৰু আজি সম্ভৱ এই ছাৰজন নথকালৈ সম্ভৱ মই আজি এই পদত থাকিব নোৱাৰিলোঁ। আজি বিদায় সম্ভাষণ যদিও আমি স্কুল ফালৰ পৰা আমি তেখেতক বিদায় সম্ভাষণ জনাইছোঁ, কিন্তু কথাটো হৈ গ'ল আমি মনৰ পৰা তেখেতক কেতিয়াও পাহৰিব নোৱাৰোঁ। যিমান দিনলৈকে ছাৰ থাকিব বা আমি যিমান দিনলৈকে এই পৃথিৱীত থাকিম, সিমান দিনলৈকে ছাৰৰ যি তেখেতৰ যি এই স্কুলৰ প্ৰতি যি কৰ্ম, সেই কৰ্মখিনি আমি জীৱনত কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু ছাৰে নিজেও কৈছে কি যে যেতিয়া আমাৰ স্কুললৈ প্ৰয়োজন হ'ব তেখেত আহিম বুলি কৈছে। গতিকে তেখেতক সেইটো কাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু এই অঞ্চলত ছাৰৰ বহুত অৰিহণা আছে। ইয়াত যিমান অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা লৈ পেলাই যি অনুষ্ঠান প্ৰতিষ্ঠান আছে, সেই অনুষ্ঠান প্ৰতিষ্ঠান ছাৰে প্ৰত্যেক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলে। আৰু ছাৰে পঢ়োৱা বহুত ষ্টুডেণ্ট ইয়াত আছে, প্ৰাক্তন হৈ আছে যিবিলাক ষ্টুডেণ্ট, তেওঁলোকে এই স্কুলৰ পৰা পঢ়ি ছাৰৰ পঢ়োৱা ষ্টুডেণ্টে বহুত এই অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছে। আপুনি অলপ আগতে ছাৰে পঢ়োৱা ষ্টুডেণ্ট ইয়াত চৰকাৰী বিষয়া হৈও ইয়াত ছাৰক সম্বৰ্ধনা জনাব আহিছে, কি ক'ব? মই এই কথাখিনিয়ে ক'ব বিচাৰিছিলোঁ আপোনাক। তেখেতে পঢ়োৱা আমাৰ এইখন অঞ্চলৰে হিৰাজুলিত যদি আপুনি চাবলৈ যায়, তাত প্ৰধান শিক্ষক আছে, সোণাবাৰী LP স্কুলৰ প্ৰধান শিক্ষক আছে। আৰু আপোনালোকে দেখিছে এতিয়া আমাৰ যিটো ঘগৰা গাঁও পঞ্চায়ত আছে, সেই গাঁও পঞ্চায়তৰ যিজন সদস্য সচিব, তেখেতো ছাৰে পঢ়োৱা হয় আৰু মোকো ছাৰে পঢ়াইছে। গতিকে তেখেতৰ অৰিহণা বহুত আছে। আৰু আমাৰ এইখন বিদ্যালয়ৰ পৰা যিজন প্ৰথম ডক্টৰ হৈছে, সেই ডক্টৰজনকো কিন্তু ছাৰে পঢ়াইছে। গতিকে ছাৰৰ যি স্কুলৰ প্ৰতি যি তেওঁ দায়বদ্ধতা বা তেখেতৰ যি লক্ষ্য আছিলে, সেই লক্ষ্যখিনি সফল কৰিছে তেখেতৰ ক্ষেত্ৰত। আৰু আগন্তুক দিনত ছাৰৰ আমাৰ এই বিদ্যালয়ৰ পৰামৰ্শৰ ক্ষেত্ৰত ছাৰে সদায় থাকিম বুলি কৈছে আৰু আমি আশা কৰিম যে তেখেত সদায় থাকিব আমাৰ লগত আৰু এই অঞ্চলৰ লগত সদায় জড়িত হৈ থাকিব। মোৰ লগত মোৰ প্ৰিয়, ছাৰে ক'ব এই কথাখিনি, মোৰ প্ৰিয় শিক্ষক মানে মোৰ প্ৰিয় ছাত্ৰ হিচাপে মই ছাৰৰ আছিলোঁ। বহুত কথা তেখেতে মোক মানে আগুৱাই অনাৰ ক্ষেত্ৰত তেখেতে বহুতখিনি কথা মই তেখেতৰ পৰা শিকিছোঁ। আৰু আগন্তুক দিনত তেখেতৰ পৰামৰ্শ মই সদায় লৈ থাকিম বুলি কৰিছোঁ। আৰু আজি যদিও আমি তেখেতৰ স্কুলৰ পৰা বিদায় দিছোঁ, কিন্তু মনৰ পৰা বিদায় দিয়া নাই। আৰু এই বিদ্যালয়ত তেওঁ সদায় লাগিব। তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। ধন্যবাদ। হয়, ইতিমধ্যে শুনিলে শ্ৰদ্ধাৰ শিক্ষকৰ প্ৰিয় ছাত্ৰ আৰু শ্ৰদ্ধাৰ শিক্ষকৰ প্ৰিয় ছাত্ৰ আজি এই বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আৰু এক গধুৰ দায়িত্ব পালন কৰিছে। তেখেতে পঢ়োৱাৰ পিছত ইয়াতে আহি সভাপতিৰ দায়িত্ব পালন কৰিছে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হিচাপে। আৰু এয়া হৈছে ঘগৰা নেহেৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ সামগ্ৰিক পৰিৱেশ আমি দেখুৱাই আছোঁ। আৰু ইতিমধ্যে অজস্ৰ ছাত্ৰ ছাত্ৰী ইয়াত আহিছে আৰু ছাত্ৰ ছাত্ৰীসকলে আজি নিজৰ যি শ্ৰদ্ধাৰ শিক্ষাগুৰুক বিদায় সম্ভাষণ জনাবলৈ আহিছে আৰু সকলোৱে অসমীয়া ফুলাম গামোচাৰে আজি শিক্ষাগুৰুক বিদায় সম্ভাষণ জনাইছে আৰু তেখেতৰ পৰা আশীৰ্বাদ লৈছে।
আৰু আশীৰ্বাদ লৈ তেখেতলোকে ছাত্ৰ ছাত্ৰীসকলে আগন্তুক দিনত যাতে শৈক্ষিক দিশত আগবাঢ়ি যাব পাৰে তাৰে কামনা কৰিছে। সঁচাই সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ, আৰু এই নান্দনিক পৰিৱেশৰ মাজতে আজি এগৰাকী শিক্ষকৰ বিদায় সম্ভাষণ হৈছে। বিদায় বেলা যিহেতু সকলোৰ চকুত চকুলো, তাৰ পিছতো কিন্তু আজি ছাৰে সকলোকে উৎসাহ দিছে, সাহস দিছে। এই বিদ্যালয়ৰ স্বাৰ্থত, বিদ্যালয়ৰ উন্নয়নৰ স্বাৰ্থত সকলোৱে কাম কৰি যাব লাগিব বুলি আজি ছাৰে পৰামৰ্শ আগবঢ়াইছে। আৰু ছাৰৰ যি এই বিদ্যালয় এখনৰ কাৰণে দি যোৱা অৱদান বা ত্যাগ, এই ত্যাগ কোনো দিনে কোনো ক্ষেত্ৰতে কোনেও পাহৰিব নোৱাৰিব। আৰু তাৰ প্ৰতিফলন আমি দেখুৱালো। ছাৰে পঢ়ুৱা ছাত্ৰই আজি ছাৰৰ বিদ্যালয়তে সভাপতিৰ দায়িত্ব পালন কৰিছে। ছাৰৰ বিদায় সম্ভাষণ সভাতে সভাপতিৰ দায়িত্ব পালন কৰিছে। আনকি ছাৰে পঢ়াই যোৱা ছাত্ৰ, চিকিৎসককে আদি কৰি চৰকাৰী বিষয়াৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্বত ভূমিকা লৈছে। আৰু এয়াই হৈছে বিনীত বৰা ছাৰৰ যি ত্যাগ আৰু নিষ্ঠা, সততাৰ প্ৰতিফলন। আৰু আগন্তুক দিনত বিনীত বৰা ছাৰৰ এই প্ৰতিফলন বা শ্ৰেষ্ঠা তেখেতৰ অব্যাহত থাকক, আৰু তেখেতে পঢ়ুৱা ছাত্ৰ ছাত্ৰীসকলে পুনৰ একোগৰাকী সুনাগৰিক হৈ উভতি আহক, এই বিদ্যালয়তে হওক বা বিভিন্ন স্থানত কৰ্মৰত হওক তাৰে কামনা কৰিছো। আৰু লগেদি ছাৰৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি সকলোৱে অসম সংবাদ 24 ঘণ্টাৰ এই বিশেষ সম্প্ৰচাৰ চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঘগৰা নেহেৰু উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছো।